IOCL ডিগবৈৰ GNM আৰু BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। BSc নাৰ্ছিং ফৰ্ম ফিল আপ কৰিবলৈ HS পাছ হ'ব লাগিব ছায়েন্সৰ পৰা, আৰু যিসকল GNM নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব বিচাৰিছে 12 পাছ হ'ল আৰ্টছৰ, ছায়েন্স বা কমাৰ্চৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। এইটো হ'ল এপ্লিকেশ্যন ফৰ্মেট। এই ফৰ্মেট যদি ডাইৰেক্ট প্ৰিণ্ট আউট কৰি ফিল আপ কৰে তেতিয়াহ'লে কেণ্ডিডেট ৰিজেক্ট হ'ব, কাৰণ এইটো ফৰ্মেট দিছে, এইটো বনাব দিছে। ইয়াত কৈছে যে টাইপ কৰিব দিছে A4 পেপাৰত টাইপ কৰিব লাগিব। যেতিয়া ফৰ্ম ফিল আপ কৰিব, ফৰ্ম বনাব, সেই ফৰ্মত এই এডভাৰটাইজমেণ্ট নম্বৰটো লিখিব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। যিটো এডভাৰটাইজমেণ্ট নম্বৰ দিছে এইটো বহুত ইম্পৰ্টেণ্ট। এতিয়া মই এইটো টাইপ কৰিছোঁ। ইয়াতে চাই লওক, মই এডভাৰটাইজমেণ্ট নম্বৰ উল্লেখ কৰিছোঁ। ইয়াতে ফটো লগাব লাগিব। এইটো মই বিনামূলীয়াকৈ দি দিম। যিটো মই টাইপ কৰিছোঁ A4 ফৰ্মেটত, এইটো PDF আৰু ৱাৰ্ডত বিনামূলীয়াকৈ সকলো কেণ্ডিডেটক দিয়া হ'ব। এতিয়া জানি লওক কেনেকৈ ফিল আপ কৰিব। ইয়াতে মই এডভাৰটাইজমেণ্ট নম্বৰ উল্লেখ কৰিছোঁ। তাৰপিছত ইয়াতে ফটো লগাব লাগিব। তাৰপিছত ইয়াতে কৈছে যে 1 নম্বৰত কোৰ্ছ এপ্লাইড ফৰ, কি কোৰ্ছত এপ্লাই কৰিব। GNM হ'লে GNM লিখিব লাগিব, BSc নাৰ্ছিং হ'লে BSc নাৰ্ছিং। তাৰপিছত ইয়াতে কৈছে যে কেটেগৰী চিলেক্ট কৰিব লাগিব। কেটেগৰী কি হয়, OBC NCL হ'লে এইটো টিক মাৰ্ক দিব লাগিব, জেনেৰেল হ'লে ইয়াতে টিক মাৰ্ক দিব লাগিব, EWS কেটেগৰী ইয়াতে টিক মাৰ্ক দিব লাগিব। যিসকল PWBD হয় সেইসকল কেণ্ডিডেটৰ ইয়াতে টিক মাৰ্ক দিব লাগিব। যিসকল কেণ্ডিডেট LDC হয় সেইসকল কেণ্ডিডেট য়েছ, যদি নহয় নো। ইয়াতে উল্লেখ কৰিছে যে LDC কেণ্ডিডেটৰ ইয়াতে টিক মাৰ্ক দিব লাগিব যদি LDC হয় তেতিয়া। তাৰপিছত ইয়াতে কৈছে 3 নম্বৰত কৈছে যে নাম লিখিব লাগিব। যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেটৰ নাম ব্লক লেটাৰত লিখিব লাগিব, মানে কেপিটেল লেটাৰত লিখিব লাগিব। 4 নম্বৰত কৈছে দেউতাকৰ নাম এইটো বক্সত লিখিব লাগিব। 5 নম্বৰত জেণ্ডাৰ লিখিব লাগিব, ফিমেল। তাৰপিছত ইয়াতে যদি বিয়া হৈছে মেৰিড ইয়াতে টিক মাৰ্ক দিব, যদি আনমেৰিড হয় এইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চাই লওক পোষ্টেল এড্ৰেছ, ইয়াতে গাঁৱৰ নাম বা টাউনৰ নাম, যদি টাউনত থাকে টাউনৰ নাম লিখিব, যদি গাঁৱত থাকে গাঁৱৰ নাম লিখিব। তাৰপিছত পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিনক'ড এইখিনি ফিল আপ কৰিব। তাৰপিছত ইয়াতে 8 নম্বৰত ইণ্ডিয়ান বুলি লিখি দিব ইয়াতে। তাৰপিছত 9 নম্বৰত আছাম বুলি চিলেক্ট কৰিব, আছাম বুলি লিখিব লাগিব। তাৰপিছত 10 নম্বৰত মোবাইল নম্বৰ লিখিব। তাৰপিছত 11 নম্বৰত ইয়াতে ইমেইল ID। তাৰপিছত 12 নম্বৰত কৈছে ডেট অফ বাৰ্থ, অৰ্থাৎ জন্ম তাৰিখ। ইয়াতে ডেট, ইয়াতে মান্থ, তাৰপিছত ইয়াৰ। তাৰপিছত ইয়াতে চাই লওক, ইয়াত কৈছে যে 31 ডিচেম্বৰ 2020 মতে বয়স কিমান হয় ইয়াতে উল্লেখ কৰিব লাগিব। যদি 20 বছৰ হয় ইয়াতে 20, তাৰপিছত কিমান মান্থ কিমান দিন ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াতে চাই লওক, ইয়াতে মেট্ৰিক পাছ আৰু HS পাছৰ ফিল আপ কৰিব লাগিব। ইয়াতে যদি HSLC লিখে, তাৰপিছত ছাবজেক্ট পাছ, মেট্ৰিকত ছাবজেক্টৰ নাম লিখিব লাগিব, অৰ্থাৎ বিষয় কি বিষয় আছিল সেই বিষয়কেইটাৰ নাম লিখিব লাগিব এইটো বক্সত। তাৰপিছত ইয়াতে কৈছে যে মেট্ৰিকত ৰেগুলাৰ ক্লাছ আছিল নাই, ৰেগুলাৰ কোৰ্ছ হয়নে নাই, ইয়াতে য়েছ দিব। যদি ৰেগুলাৰ ক্লাছ কৰিছে য়েছ দিব, যদি ৰেগুলাৰ ক্লাছ কৰা নাই তেতিয়াহ'লে এইটো নো দিব, মানে ৰেগুলাৰ কোৰ্ছ হয়নে নাই সুধিছে। তাৰপিছত ইয়াতে কৈছে মাৰ্কছ অবটেইন, কিমান নম্বৰ লাভ কৰিছে। মেট্ৰিকৰ মাৰ্কশ্বিটত লিখা আছে কিমান নম্বৰ পাইছে, মাৰ্কশ্বিটত লিখা আছে। তাৰপিছত টোটেল নম্বৰ, 6খন ছাবজেক্ট আছিল তেতিয়াহ'লে ইয়াতে 600 হ'ব। তাৰপিছত ইয়াতে কৈছে যে কিমান পাৰ্চেণ্ট ইয়াতে উল্লেখ কৰিব লাগিব, মেট্ৰিকত কিমান পাৰ্চেণ্ট পাইছে ইয়াতে উল্লেখ কৰিব। তাৰপিছত ইয়াতে বৰ্ডৰ নাম, যদি সেৱা আছিল সেৱা লিখিব, CBSE হ'লে CBSE লিখিব। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে, যিসকল কেণ্ডিডেটৰ CGPA আছে সেইসকল কেণ্ডিডেটৰ কাম কৰিব লাগিব, পাৰ্চেণ্ট ওলাব লাগিব। CGPAৰ পৰা পাৰ্চেণ্ট কিমান হয় এইটো উল্লেখ কৰিব লাগিব। এইটো হ'ল CBSE কেণ্ডিডেটৰ CGPA থাকে, সেইটো পাৰ্চেণ্ট কনভাৰ্ট কৰিব লাগিব, পাৰ্চেণ্ট বনাই লিখিব লাগিব। তাৰপিছত ইয়াতে HS যদি পাছ হৈছে HS লিখিব, তাৰপিছত ছায়েন্স
যদি বিএসসি নার্ছিং হয় তেতিয়াহ'লে সায়েন্সৰ, যদি জিএনএমৰ ফৰ্ম ফিলআপ কৰে তেতিয়াহ'লে আৰ্টছৰ, কমাৰ্চ বা সায়েন্সৰ থাকিব, লিখিলেই হ'ল। এইচএছ পাছ কিহত হৈছে লিখিব, তাৰপিছত সাবজেক্টৰ নাম লিখিব, এইচএছত কেইটা সাবজেক্ট আছিল এই সাবজেক্টৰ নাম লিখিব। তাৰপিছত ইয়াতে কৈছে যে ৰেগুলাৰ কোৰ্স হয় নে নাই, ৰেগুলাৰ কোৰ্স হয় যদি ইয়েস, যদি নহয় নো। তাৰপিছত কিমান নম্বৰ লাভ কৰিছিল ইয়াতে উল্লেখ কৰিব। ধৰি লওক এইচএছত 500 আছিল টোটেল নম্বৰ, তাৰ ভিতৰত কিমান নম্বৰ লাভ কৰিছে মাৰ্কশ্বিটত লিখা আছে এইটো বক্সত লিখিব। তাৰপিছত ইয়াতে যদি 500 পাঁচটা বিষয় আছিল, পাঁচটা বিষয়ত পাছ হৈছে 500 আছিল, ইয়াতে 500 লিখিব লাগিব। তাৰপিছত কিমান পাৰ্চেণ্ট হয় এইচএছত এইটো বক্সত লিখিব লাগিব। ইয়াতে চাই লওক যিসকল কেণ্ডিডেট CBSE হ'ব সেইসকল কেণ্ডিডেটৰ পাৰ্চেণ্ট ওলাব লাগিব। যদি CGPA থাকে তেতিয়াহ'লে পাৰ্চেণ্ট ওলাই ইয়াতে লিখিব লাগিব। তাৰপিছত বৰ্ডৰ নাম, যদি CBSE হয় CBSE লিখিব, আৰু যদি আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয় তেতিয়াহ'লে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে, ইয়াতে চাই লওক ইয়াতে কৈছে যে ইয়াতে মাইনৰিটি কমিউনিটিৰ হয়নে নাই ইয়াত উল্লেখ কৰিব লাগিব। ইয়াতে চাই লওক এইখিনি নিদিলেও হ'ব, যেতিয়া ফৰ্ম বনাব এইটো ৰিমুভ কৰিব পাৰে কাৰণ এইটো ফৰ্মেট বনাব দিছে। এইখিনি যদি আঁতৰাই দিয়ে তথাপিও হ'ব। তাৰপিছত ইয়াতে চাই লওক মাইনৰিটি কমিউনিটিৰ যদি হয় তেতিয়াহ'লে ইয়াতে সিলেক্ট কৰিব। যদি মুছলিম, খ্ৰীষ্টান, শিখ, পাৰ্চী বা বুদ্ধ বা জৈন হয় ইয়াতে যিকোনো এটাত সিলেক্ট কৰিব যিটো হয় আৰু যদি মাইনৰিটি কমিউনিটিৰ হয়। তাৰপিছত ইয়াতে চাই লওক এনুৱেল ফেমিলি ইনকাম, ইয়াতে চাই লওক ইয়াতে লিখিব লাগিব। এইটো A4 ফৰ্মেটত বনোৱা হৈছে। তাৰপিছত ইয়াতে 16 নম্বৰত এনুৱেল ফেমিলি ইনকাম কিমান চ'ৰ্চ হয় ইয়াতে লিখিব লাগিব। ফেমিলি ইনকাম কিমান সেইটো আকৌ ইনকাম চাৰ্টিফিকেট চাৰ্কুল অফিচৰ পৰা বনাব লাগিব। ইয়াতে যি লিখিব ইনকাম চাৰ্টিফিকেটত চেম থাকিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে 17 নম্বৰত কৈছে যে বিত্তীয় বৰ্ষ 2019-20 যিটো বিত্তীয় বৰ্ষ আছিল তেতিয়া ইনকাম চাৰ্টিফিকেট বনোৱা হৈছিল নে নাই, যদি হৈছিল ইয়েস, যদি নাই নো। তাৰপিছত ইয়াতে কৈছে যে ডেট অফ ইস্যু ইনকাম চাৰ্টিফিকেট 18 নম্বৰত ইনকাম চাৰ্টিফিকেট ইস্যু কেতিয়া হৈছে ইয়াতে লিখিব লাগিব। যেতিয়া ইনকাম চাৰ্টিফিকেট বনাব তাতে লিখা আছে যে কেতিয়া ইস্যু হৈছে ইনকাম চাৰ্টিফিকেট, ডেটটো থাকিব ইয়াতে লিখিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট ইস্যুড ক'ৰ পৰা হৈছে ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে চাই লওক 20 নম্বৰত হ'ব ফাদাৰ্ছ অকুপেশ্যন, দেউতাকৰ বৃত্তি কি হয়, জীৱিকা কি হয় ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে মাকৰ বৃত্তি কি হয়, জীৱিকা কি হয় ইয়াতে লিখিব লাগিব। যদি দেউতাক খেতিয়ক হয় ইয়াতে কাল্টিভেটৰ লিখিব পাৰে, যদি মাক হাউচ ৱাইফ হয় তেতিয়াহ'লে হাউচ ৱাইফ বা হোম মেকাৰ লিখিব পাৰে। তাৰপিছত ইয়াতে চাই লওক 22 নম্বৰত সুধিছে যে কেণ্ডিডেট যদি সাৰ্ভিস হোল্ডাৰ হয়, যদি দেউতাকে কিবা সাৰ্ভিস কৰে বা ঘৰৰ কোনোবাই যদি সাৰ্ভিস কৰি আছে তেতিয়াহ'লে নাম লিখিব লাগিব। কি অৰ্গানাইজেশ্যনত কাম কৰি আছে ইয়াতে লিখিব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে কেতিয়াবা কেণ্ডিডেট যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেট কেতিয়াবা BSc নাৰ্ছিং বা GNM কোৰ্সত অন্তৰ্ভুক্ত হৈছিল নে নাই, যদি হৈছিল তেতিয়াহ'লে ইয়েস, যদি নাই হোৱা নো। তাৰপিছত ইয়াতে কৈছে যে কিবা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কৰি আছে নেকি, পঢ়ি আছে নেকি, যেনেকুৱা টেকনিকেল কোৰ্স, BE বা BTech এনেকুৱা কোৰ্স পঢ়ি আছে নেকি, যদি পঢ়ি আছে ইয়েস, যদি নাই পঢ়া নো। তাৰপিছত ইয়াতে যদি পঢ়ি আছে কি কোৰ্স কৰি আছে ইয়াতে লিখিব লাগিব। তাৰপিছত 25 নম্বৰত কৈছে যে কেতিয়াবা এৰেষ্ট হৈছিল নেকি কেণ্ডিডেট, যিজন কেণ্ডিডেট এপ্লাই কৰিব কিবা কাৰণত এৰেষ্ট হৈছিল নে নাই ইয়াতে সুধিছে, যদি হৈছিল ইয়েস, যদি নাই হোৱা নো। তাৰপিছত ইয়াতে ডেট লিখিব লাগিব, তাৰপিছত প্লেচ ঠাইৰ নাম লিখিব, তাৰপিছত সহি ইয়াতে দিব লাগিব। প্ৰথম এইটো প্ৰিণ্ট আউট কৰিব লাগিব, প্ৰিণ্ট আউট কৰি তাৰপিছত এইটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰি ডকুমেণ্টছ কি দিব লাগিব ফৰ্মত লিখা আছে। ইয়াতে চাই লওক কি প্ৰমাণপত্ৰ দিব লাগিব ইয়াতে লিখা আছে। ইয়াতে চাই লওক ইয়াতে 1 নম্বৰ কৈছে মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিলেই হ'ল, বাৰ্থ প্ৰুফ মানে জন্মৰ প্ৰমাণপত্ৰ হিচাপে এটা ডকুমেণ্টছ বিচাৰিছে। 2 নম্বৰত বিচাৰিছে SC ST OBC বা NCL বা EWS কেটেগৰীৰ
সাৰ্টিফিকেট বিচাৰিছে যিসকল ৰিজাৰ্ভ আছে কেটেগৰী ৰিজাৰ্ভ কেটেগৰীৰ বাবে এইবিলাক দিব লাগিব যদি EWS কেটেগৰীত এপ্লাই কৰে তেতিয়াহ'লে EWS কেটেগৰীৰ সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে 10 আৰু 12ৰ মাৰ্কশ্বিট সাৰ্টিফিকেট দিব লাগিব ইয়াত উল্লেখ কৰিছে তাৰ পিছত ইয়াতে কৈছে যে কনভাৰ্সন সাৰ্টিফিকেট দিব লাগিব CGPA বা OGPA ইয়াতে সাৰ্টিফিকেট বিচাৰিছে ক্যান্ডিডেটৰ এইটো CBSE বৰ্ডৰ হ'ব যিসকল ছাত্ৰ ছাত্ৰী গম পাইছে তাৰ পিছত ইয়াতে কৈছে যে ইনকাম সাৰ্টিফিকেট বিচাৰিছে ইয়াতে চাইলক ইনকাম সাৰ্টিফিকেট বিচাৰিছে 2019-20 বৰ্ষৰ ইনকাম সাৰ্টিফিকেট বিচাৰিছে ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে চাইলক ইয়াত কৈছে যে যিসকল ক্যান্ডিডেট LDC হয় সেইসকল ক্যান্ডিডেটৰ PRC দিব লাগিব ইয়াতে উল্লেখ কৰিছে যিমান প্ৰমাণপত্ৰ দিব অৰ্থাৎ ডকুমেন্টছ বিলাক দিব হেবিলাক সেলফ অ্যাটেস্টেড কৰিব দিব লাগিব মানে সেলফ অ্যাটেস্টেড কৰিব লাগিব প্ৰথম জেৰক্স কৰিব লাগিব তাৰ পিছত অ্যাটেস্টেড কৰি দিব লাগিব মানে নিজৰ সই কৰি দিব লাগিব প্ৰথম কাম কৰক এপ্লিকেশন ফৰ্ম ফিল আপ কৰক তাৰ পিছত প্ৰমাণপত্ৰ আছে এইবিলাক জেৰক্স কৰক সেলফ অ্যাটেস্টেড কৰক তাৰ পিছত এইটো ইমেইল আইডিত পঠাই দিব লাগিব ইয়াতে উল্লেখ কৰিছে হাৰ্ড কপি বাই পোষ্টত জমা দিব নালাগে বুলি ইয়াতে উল্লেখ কৰিছে যেটো মই A4 ফৰমেটত বনাইছো হেতু মই নেক্সট ভিডিঅত দি দিম ওয়ার্ড বা PDF ফাইলত দি দিম ক্যান্ডিডেট হেতু এডিট কৰিব পাৰে যদি ওয়ার্ডত লৈ নিজে এডিট কৰি ল'ব পাৰিব বা PDF যিকোনো এটা মই ফৰমেটত দি দিম নহলে মই দুটা ফৰমেটত দি দিম যাতে ক্যান্ডিডেট সহজতে বনাব পাৰে